কওক আপুনি কি মাছ মাৰি আছে? বেছি আছে হেৰি মিৰ্কা আৰু এই কমন কাৰ্ড আছে কমন কাৰ্ড। হয় হয়, এনে কি সাধাৰণতে আজি কি মাৰিছে? হা সাধাৰণতে কি মাৰিছে? মিৰ্কা আৰু কমন কাৰ্ড, মানে ঘৰত খাবা কাৰণে। জাল পাতলো আৰু দঙতে, মেইন পুখুৰী নহয় এইটো। হয় নেকি? পুখুৰীত দং খন্তা মানে অলপ বুজাই দিবনে আমাৰ অসমবাসীক? খন্তা এই পুখুৰী বনাতে যে আলি দিছোঁ, হয়, আলি দিয়াতে যিখিনি ঠাইৰ পৰা মানে আলিৰ ওচৰৰ পৰা যে আমি মাটি কাটি আলি দিছোঁ, সেই জেগা আৰু এটা মিৰ্কা। ভালকৈ দেখুৱাবচোন কিমান ডাঙৰ। দেখুৱাম নিশ্চয় দেখুৱাম। এই আলি দিয়াতে যিখিনি ঠাইৰ পৰা মাটি কাটি আলিৰ কাষৰ পৰা যে মাটি কাটি আলি দিছোঁ, হয়, সেইখিনিকে খন্তা বুলি কয়। সেইখিনিকে সাধাৰণতে খন্তা বুলি কয়। এই খন্তাতে মাছ মানে ফিচাৰীৰ মাছবিলাক বাৰিষাত চব ঠাইতে ঘূৰে ন। হয়, এই খন্তাত এইবিলাক মাছ ৰৈ গৈছে। এতিয়া ঘৰত যিহেতু খাবা কাৰণে মাছ লাগে, হয়, খন্তাৰ পৰা মাছ মাৰি দিলোঁ। বেয়া কৰিছোঁ নেকি? নাই, আপোনাৰ এৰিয়াখন বহুত ডাঙৰ হয়। মোৰ সাধাৰণতে বেলেগ মানুহৰ তুলনাত মোৰ এৰিয়াটো সৰুৱে হয়। বেলেগ মানুহৰ এৰিয়াবিলাক বহুত ডাঙৰ। এতিয়া আমাৰ আঞ্চলিকভাৱে কৈছোঁ, আমাৰ যিটো অঞ্চল, আমাৰ অঞ্চলত ইমান ডাঙৰ এৰিয়া বৰ্তমান নাই। এয়া মিৰ্কাৰ চাইজ ঠিকে আছে। এয়া মিৰ্কা মানে ভালকৈ দেখুৱাব গ'লে আকৌ মাছটো গুচি যাব। হয়, সেইকাৰণে অলপ মানে ত্ৰিপণালী টাইপ দেখুৱাইছোঁ। কিন্তু মাছৰ মানে এটা প্ৰব্লেম হৈছে। কি প্ৰব্লেম? কিছুমান মাছৰ গাত ঘাঁ হৈছে। হয়, এইটো মেডিচিন মাৰিব লাগিব। এয়া মিৰ্কা চাওক, এয়া মিৰ্কা। অলপ বন্ধুসকলক ভালকৈ দেখুৱাই দিয়ক। এই মিৰ্কা কিন্তু এইটো ঘাৰ লক্ষণ। এতিয়া ঘায়ে না চিতল বা আৰি মাছে কামুৰিছে, এতিয়া গ'লে মানে সঠিকভাৱে ক'ব পৰা হোৱা নাই। হয়, দেখাত কিন্তু ঘাৰ নিচিনা হৈছে। আমাৰ যিমান দূৰ বিশ্বাস, এই চিতল আছে অভাৰ আৰু আৰি আছে, এইবিলাকে হয়তো কামুৰিছে। তাৰমানে চিতল মাছে আন মাছক আক্ৰমণ কৰে। একেবাৰে বহুত মাছে ধৰিলোঁ আজি তুলনামূলকভাৱে। আজি আৰু এইখিনি সমাপ্ত কৰিম, আন নধৰোঁ। মানে খাব পৰা মাছ হৈ গৈছে। বেছি মাছে দিনো কি কৰিব, একেদিনে বেছি মাছ খাৱাৰ দৰকাৰে নাই না কি কয়? নাই, ঠিকে আছে। পিছে বন্ধুসকল, আপোনালোকেও যদি নিজৰ অলপ হ'লেও যদি খাল আছে, হয়, তেতিয়াহ'লে মাছ দিয়ক আৰু মাছ মাৰি খাই থাকক, কিনিব নালাগে। বিশেষ কৰি এই যে অচিনাকি মানুহৰ মাছ খাব নালাগে। অচিনাকি মানুহৰ মাছ সকলো চিনাকিয়ে খাব। সেইটোৱে। এতিয়া ধৰক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সততে কৈ থাকে, অচিনাকি ড্ৰাইভাৰ ৰাখিব নালাগে, অচিনাকি মানুহক কামত ৰাখিব নালাগে, অচিনাকি মানুহক দোকান পোহাৰত ৰাখিব নালাগে, অচিনাকি মানুহৰ উবেৰত উঠিব নালাগে। এই অচিনাকি কোন? এটা মোৰ প্ৰশ্ন, ৰাজহুৱা প্ৰশ্ন, আপোনাৰ এই ভিডিঅ'ৰ জৰিয়তে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মানে প্ৰশ্ন, মুকলি প্ৰশ্ন, আপুনি অচিনাকি কোন এইটো ভাঙি দিয়ক, ভাঙি কওক। আৰু আপুনি মুখ্যমন্ত্ৰী, আপোনাৰ নিচিনা এজন মুখ্যমন্ত্ৰী, দক্ষ মুখ্যমন্ত্ৰী থকাৰ পিছত অসমত অচিনাকি মানুহ, অচিনাকি মিন্স কি? কোন মানুহক অচিনাকি বুলি কোৱা হয়? এইটো মানে প্ৰশ্ন থাকিল। এতিয়া আমি সাধাৰণতে জনাত খুলি নকলেও আমি জানিছোঁ, সেইবিলাক জানিলেও আমি সেইবিলাক নধৰোঁ। আমাৰ তেখেত সংবিধানৰ শপত খুৱাই মানে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছে। তেখেত ইলেক্টেড হয়, চিলেক্টেড নহয়। তেখেত নিৰ্বাচন খেলিহে মানে প্ৰতিনিধি হৈছে বা অসমৰ মুখ্যমন্ত্ৰীৰ গাদীত বহিছে। মুখ্যমন্ত্ৰীৰ গাদীত বহোঁতেও কিন্তু তেখেতক সংবিধানৰ শপত খাইহে বহিছে যে অসাংবিধানিক কথা তেখেতে
কথা অসাংবিধানিক কাম কাজ এইবিলাক তেখেতে নকৰে। যি কৰিব দেশ তথা ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে, দেশ তথা ৰাজ্যত বসবাস কৰি থকা প্ৰতিজন নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰিব তেখেতে। এইবিলাক তেখেতে শপত খাই লৈছে। তাৰপিছতো কিছুমান অসাংবিধানিক কথা কোৱা এইবিলাক ভাল কথা নহয়। নিৰ্বাচন আহিছে বুলিয়ে আপোনাৰ গাদীত থৰক বৰক বুলিয়ে আপুনি এই মানে উল্টা উল্টা কথা কৈ এটা অস্থিৰ পৰিৱেশৰ সৃষ্টি যে কৰিব খুজি আছে, এই কথাটো অসমৰ সচেতন মহলে, শিক্ষিত মহলে অনুভৱ কৰিব পাৰিছে। আৰু আপোনাৰ গাদীটো যে সুৰক্ষিত নহয় সেইটো কথাও আপুনি অনুধাৱন কৰিব পাৰিয়ে ইয়াত অচিনাকি চিনাকি মিয়া কিবা কিবি কৈ আপুনি এটা অস্থিৰ বাতাবৰণৰ সৃষ্টি কৰিব বিচাৰিছে। এইটো আমি নহয়, অসমৰ প্ৰতিজন শিক্ষিত মানুহে, প্ৰতিজন মানে বুজিব পৰা মানুহে অনুভৱ কৰিব পাৰিছে। গতিকে আপুনি এটা কথা কওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি কোনো বিশেষ কোনো অসম বিৰোধী কাৰ্যকলাপত জড়িত থকা, দেশ বিৰোধী কাৰ্যকলাপত জড়িত থকা মানুহ আমি ভাল নাপাওঁ। আৰু সেইবিলাক মানুহৰ লগত আমাৰ কোনো ৰিষ্টা নাই। যিসকল মানুহে অসম তথা অসমীয়াৰ বিৰুদ্ধাচাৰণ কৰিছে বা কৰি আছে, তেখেতসকলক আইনৰ গণ্ডিত যি শাস্তি হয় সেই শাস্তি দিব লাগে। যিবিলাক অপৰাধী সেইবিলাকক অপৰাধী হিচাপে চিহ্নিত কৰিব লাগে, সেইবিলাকক ধৰ্মীয় হিচাপত চিহ্নিত কৰিব নালাগে। এতিয়া আপুনি এতিয়া আমি কথাটো হ'ল মামা, মেইন কথাটো হ'ল আমি মাছ পুহিছোঁ। আমি যে কওঁ, আমাৰ কিছুমানে কয়, কিছুমান জাতীয় সংগঠনৰ মানুহে কয় পথাৰো আমাৰ, বজাৰো আমাৰ, মিছা কথা। তেখেতসকলৰ ঘৰত মানে মোৰ এটা বিশ্বাস, তেখেতসকলে ঘৰত নিজৰ ঘৰত শাক পাচলিও কিজানি লগাই নাখায়। তেখেতসকলৰ ঘৰত মাছ চাগে কিনি খোৱাৰ বাহিৰে তেখেতসকলৰ কোনো পন্থা নাই। আৰু সেইবিলাক মানুহে কয় পথাৰো আমাৰ, বজাৰো আমাৰ। গতিকে বন্ধুসকল, আমিহে কম পথাৰ আমাৰ, বজাৰ আমাৰ, ফিচাৰী আমাৰ, মাছ আমাৰ, খেতি আমাৰ, চব ফচল, উদ্ভিদ, শস্য, মানে কি কয় চব্জি চব আমাৰ, মিঠাতেল আমাৰ, এতিয়া আমাৰ, মিঠাই আমাৰ। এতিয়া কেমেৰাত দেখুওৱা মতে যিখিনি খেতি চহকী গৈছে ট্ৰেক্টৰৰ সহায়ত হাল মাৰিছে, এইখিনি আপোনাৰে হয়? মোৰ বুলি ক'লে ভুল হ'ব, আমাৰ হয়। আপোনালোকৰ হয়? হয়, আমাৰ হয়। আপোনালোকে এইখিনি ঠাইত কি লগাম বুলি ভাবিছে এইবাৰ? এতিয়া এইখিনি ঠাইত মই হাল মাৰিছোঁ মানে মাকৈ খেতি লগাম। মাকৈ খেতি আচলতে কেঁচা শণৰ খেতি বুলি ক'লেও ভুল নহয়। কেঁচা শণৰ খেতি কৰে বুলি ক'লেও ভুল নহয়। হয়। কিহৰ কাৰণে মানে মেইন কথা বন্ধুসকল চবেই জানক, যদি আপোনালোকৰ মাটি আছে মাকৈ খেতি কৰক। কেঁচা শণ কিয় কৈছোঁ সেইটো বুজি পাব। এক মোন ধানৰ দাম কিমান? 700, 700, 750। ৰঞ্জিত ধান 750কে চলি আছে। হয়। মই ইয়াতে গোটেইখিনি ৰঞ্জিত ধান কৰিছিলোঁ, ভালে হৈছে। মই বিক্ৰীও কৰিছোঁ, 750কে বিক্ৰী কৰিছোঁ। হয়। এতিয়া আকৌ মাকৈ কৰিম। 1 বিঘা মাটিত মাকৈ নহ'লেও 15 কুইণ্টেল মাকৈ হ'ব। মন নহয় দিয়ক বন্ধুসকল, 15 মন নহয়, 15 কুইণ্টেল। 15 কুইণ্টেল মাকৈ হ'লে পাৰ কুইণ্টেল মাকৈ দাম একেবাৰে নগ'লেও 2000 টকা যাব। 2000 টকা কুইণ্টেল হ'লে 15 কুইণ্টেল মাকৈত আপুনি কিমান টকা পালে? 30,000 টকা। 1 বিঘা মাটিত যদি 15 কুইণ্টেল মাকৈ হয় তেতিয়াহ'লে আপুনি পাব 30,000 টকা। 30,000 টকা যদি আপুনি 1 বিঘাত পায়, আৰু সেই 1 বিঘা মাটি কৰি ট্ৰেক্টৰেৰে কৰি তাৰপিছত মাকৈ বিধান কিনি সাৰ, পচন সাৰে দিয়ক আৰু মানে যিয়ে দিয়ক, সাৰ দিবই লাগিব। সাৰ, কীটনাশক এইবিলাক দি আপুনি একদম মাকৈ খেতি হৈ
মাকৈ তোলালৈকে আপোনাৰ 7,000 পৰা 8,000 টকা বিঘাত খৰচ হ'ব। 1 বিঘা মাটিত একদম হাজিৰা চাজিৰা কামলা চামলা লৈ একেবাৰে যে আপুনি মাকৈ তাৰমানে মাকৈ হোৱাৰ পিছত যে ট্ৰেক্টৰে মাৰাণ মাৰিব একদম সেই মাৰাণ মাৰি শুকাই বস্তা ভৰালৈকে আপোনাৰ এবিঘা মাটিত 7,000 পৰা 8,000 টকা খৰচ হ'ব। আচ্ছা আপুনি 10,000 টকাই বাদ দিয়ক, আপুনি মানুহটোৰ হাজিৰাটোৱে ধৰি লওক। 10,000 টকা যদি বাদ দিয়ে আপুনি 15 কুইণ্টল মাকৈত পাইছে, 1 বিঘা মাটিৰ 15 কুইণ্টল মাকৈত 30,000 টকা পাইছে। পালে এই 30,000 টকাৰ পৰা আপুনি 10,000 টকা বাদ দিয়ক, আপোনাৰ লাভ কিমান থাকিল? 20,000 থাকিলে 20,000 টকা থাকিল। আপুনি খেতি কিয় নকৰে? কেঁচাখন বুলি মই এনেই কৈছোঁ নেকি? আপুনি অকণমান শ্ৰম কৰক, আপুনি অকণমান শ্ৰম দিয়ক, অলপ সময় দিয়ক। ধান খেতিত যিমান কষ্ট কৰিব লাগে, এই বড়ো ধান খেতি হওক, ইৰি ধান খেতিয়ে হওক, শালি ধান খেতিয়ে হওক, যিমানখিনি কষ্ট কৰিব লাগে মাকৈটো প্ৰায় সিমানখিনিয়ে, অলপমান বেছি কৰিব লাগে। কিন্তু এই যে হাইব্ৰিড ধান খেতি কৰিলে কিন্তু মাকৈতকৈ বেছি কষ্ট কৰিব লাগে। গতিকে বন্ধুসকল, খেতি কৰিম, শালি ধান কৰিছিলোঁ, শালি ধান পাইছোঁ, কিছুমান বিক্ৰীও কৰিছোঁ, ঘৰত খাবৰ কাৰণে এক্সিছ ৰাখিছোঁ। আকৌ ঘৰৰ পৰা আকৌ ধৰি লওক মিনিমাম আৰু 70 পৰা 80 মান ধান বিক্ৰী কৰিব পাৰিম, আমি খাই মেলি। হয়। এতিয়া এই ফিচাৰীত মাছ আছিল, খন্তাত মাছ আছে, গতিকে খালত জালেদি চাপ মাৰা নাই, এই লাঙি জাল এই খন্তাত মানে পুখুৰীৰ নিজৰ পুখুৰীৰ খন্তাত, আকৌ বেলেগৰ পুখুৰী বুলি নাভাবিব, নিজৰ পুখুৰীৰ খন্তাত লাঙি জাল পাতি এই মিৰ্কা, এই চাওক এই মিৰ্কা এইবিলাক মাৰিলোঁ। আকৌ মানে এইবিলাক ৰান্ধিব, মানে দুপৰীয়াৰ সাজ খাব লাগিব ন। হয়। গতিকে বন্ধুসকল, বজাৰ আমাৰ, পথাৰ আমাৰ, মাছ আমাৰ, টকা আপোনাৰ। আমি মাছ দিম, বেপাৰীয়ে মাছ কিনি লৈ যায় বজাৰত বিক্ৰী কৰিব, আপোনালোকে সেই বজাৰৰ পৰা মাছ টকা দি কিনি খাব, লাভৰ পৰা বেপাৰীয়ে চলিব, আৰু আমিওতো লাভ নোহোৱাকৈ বেপাৰীক নিদিওঁ। আমাৰ পৰা বেপাৰীয়ে ধৰি লওক 10 টকাত কিনি লৈ যাব, ধৰক 110 টকা কিলো কিনি লৈ গ'ল। গুৱাহাটীৰ বজাৰত এই মাছটো 150 টকাৰ পৰা 200 টকাত বিক্ৰী কৰিব, মাজৰখিনি বেপাৰীৰ লাভ। গতিকে ময়ো টকা পাইছোঁ, মই পুহিছোঁ, মই টকা পাইছোঁ, বেপাৰীয়ে মোৰ পৰা দাম কাটি লৈ যায় আপোনালোকৰ ওচৰত বিক্ৰী কৰিছে, বেপাৰী চলিছে, গতিকে বেপাৰীৰ পৰিয়ালো চলিছে। আকৌ আপোনালোকে কিনি খাইছে, আপোনালোকে মাছটো পাইছে, বেপাৰীয়ে আপোনাৰ ঘৰৰ ওচৰত লৈ গৈছে, পাকঘৰলৈ কিছুমান বেপাৰী যায় মাছ কুটি বাছি দি আহে। গতিকে বন্ধুসকল, ঘৃণা নহয়, জাতিভেদ মানে প্ৰথা বাদ দিয়ক, ধৰ্মীয় বিভাজন বাদ দিয়ক, ধৰ্মীয় গোড়ামী বাদ দিয়ক। আহক আমি সকলোৱে হাতে হাত ধৰি অসমখনক বাৰেৰহণীয়া ফুলৰ বাগিচা সদৃশ বনাবৰ কাৰণে আগৰণুৱাৰ ভূমিকা পালন কৰোঁ। সদয়াখত আপুনি মুখ্যমন্ত্ৰীয়ে কোৱা চিনাকি ব্যক্তিক কি বাৰ্তা দিব বিচাৰে? এতিয়া মুখ্যমন্ত্ৰীয়ে যিবিলাক চিনাকি অচিনাকি এইবিলাক কৈ আছে, অচিনাকি বুলি কাক কৈ আছে গম পাইছোঁ, এতিয়া চিনাকি বুলি কৈ কাক কয়, চিনাকি বুলিতো নকয়, এটা আমি ধৰি লৈছোঁ। হয়। গতিকে এই যে চিনাকি অচিনাকি এই সকলো স্তৰৰ মানুহক এটাই কম, ৰাজনীতিৰ অভিসন্ধিত ভৰি নিদিব। আপুনি মই একেই, আপোনাৰ ব্লাড লাগিলে মই দিব পাৰিম, মোৰ ব্লাড লাগিলে আপুনি দিব পাৰিব। ব্লাডৰ কোনো ধৰ্ম নাই, ব্লাডৰ কোনো পাৰ্থক্য নাই, ব্লাডেই। গতিকে আপোনাৰ প্ৰব্লেমত, আপোনাৰ অসুবিধাত, আপোনাৰ প্ৰয়োজনত যদি মই ব্লাড দিব পাৰোঁ, মোৰ প্ৰয়োজনত যদি আপুনি ব্লাড দিব পাৰে, ৰাজনৈতিক এই অভিসন্ধিৰ জালত আমি কিয় ভৰি দিম? চতুৰ ৰাজনীতিক আমি পৰিহাৰ কৰিব লাগে বন্ধুসকল। এইখিনি কৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। এয়া মিৰ্কা মাছ, আহক আমি সকলোৱে দুপৰীয়াৰ সাজৰ নিমন্ত্ৰণ লওঁ।